Hello everyone, hoineta classলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম নাম্বাৰ সিস্টেম টপিকৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামত আসাম টেটে হক বা ৰিসেন্টলি যেটো আসাম পুলিচৰ কনস্টেবল ABUB ৰিটেন এক্সাম অনুষ্ঠিত হৈ গৈছে। এই এক্সামত নাম্বাৰ সিস্টেম টপিকৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিছে বা 2024 বৰ্ষত অনুষ্ঠিত হৈ যোৱা হেডিয়াৰি 2.0 গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সামত কেনে ধৰণৰ কোৱেশ্চন বা কেনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন সেই টপিকৰ পৰা আহিছে সেই গুটেইখিনি আলোচনা কৰিম। সো অকলে চাব হেতু জেট আৰু সেই ক্লাছটো সোৱাৰ আগতে যি সকলে আমাৰ নাম্বাৰ সিস্টেমৰ পাৰ্ট 1 তোমাৰ ক্লাছটো সোৱা নাই চাই লব। এই কনসেপ্ট কিনি বুজিলেহে আজিৰ কোৱেশ্চন কিনি নিজে কৰিব পাৰিব। ইয়াতে চাও আমি কোৱেশ্চনৰ মাজলৈ কোৱেশ্চনত কি আছে আৰু এটা কথা শেয়াৰ কৰি দিব বিচাৰিছো যি সকলে আপকামিং আসামৰ ডিএলএটৰ ফেট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰে বা আমাৰ ফেট কোৰ্সত জয়েন কৰিব বিচাৰে। সো এই নম্বৰত মোক কন্টাক্ট কৰিব পাৰিব 8471854542 আৰু আমাৰ ক্লাছ কিনি ৰেকৰ্ডেড ক্লাছ হয়। এতিয়া জয়েন কৰিলো আগৰ পৰা যিকিনি ক্লাছ কৰি আছো এইকিনি পাই যাবা, লিংক শেয়াৰ কৰি দিয়া হ'ব। সো ডিটেইল জানিবৰ কাৰণে মোক এই নম্বৰত কন্টাক্ট কৰিবা আৰু এমাউন্ট হৈছে অনলি 299 रुपीस। এতিয়া আমি চাইছো কোৱেশ্চনত কি দিয়া আছে। এক নম্বৰ কোৱেশ্চনত দিয়া আছে which of the following statement is true? তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয়। ইয়াতে চোৱা এক নম্বৰত all even number are composite, সকলো যুগ্ম সংখ্যা যৌগিক হয়। ইয়াতে চোৱা সকলো যুগ্ম সংখ্যা যৌগিক হয় নে নহয় এইখিনি আমি এতিয়া আলোচনা কৰিম। এতিয়া এটা কথা সদায় মনত ৰাখিবা সকলো যুগ্ম সংখ্যা এতিয়া ইভেন নাম্বাৰ মানে কি হ'ব যুগ্ম সংখ্যা। এতিয়া চোৱা যুগ্ম সংখ্যাখিনি 2 তোমাৰ 4 6 8 10 12 14 16 18। এতিয়া আমি কম্পোজিট নাম্বাৰ কিনি চাম। কম্পোজিট নাম্বাৰ বিলাক কি হয় 4 6 8 9 তোমাৰ 10 হয় 12 হয় 14 হয় 15 হয় 17 হয়। এতিয়া সকলো যুগ্ম সংখ্যাই কি বুলি কৈছে তোমাৰ কম্পোজিট নাম্বাৰ বুলি কৈছে যৌগিক। তেতিয়ালে দুইটো যুগ্ম সংখ্যা হয় কিন্তু হিটো কম্পোজিট নহয়। সো আমি এক নম্বৰ অপশনটি স্কিপ কৰিব পাৰো যে হেতু কাৰেক্ট নহয় কাৰণ সকলো যুগ্ম সংখ্যা যৌগিক নহয়। দুইটো যুগ্ম হয় যদি হি যৌগিক নহয়। তাৰ পাছতে আমি চাম 2 নম্বৰটো সকলো মৌলিক সংখ্যাই সযুগ্ম। সকলো মৌলিক সংখ্যা সযুগ্ম বুলি কৈছে। এতিয়া মৌলিক সংখ্যা বুলি ক'লে আমি প্ৰাইম নাম্বাৰ কওঁ 2 3 5 7 তোমাৰ 11 13 17 19 23 এই গুটেখিনি কন্টিনিউ আছে এইখিনি প্ৰাইম নাম্বাৰ আৰু তোমাৰ সযুগ্ম বা হট নাম্বাৰ বুলি ক'লে 1 3 5 7 9 11 13 15 17 19 যিখিনি দুইৰে ডিভাইড কৰিলে আমাৰ ৰিমাইন্ডাৰটো কিমান থাকি যায় 1 থাকি যায় কিনি। এতিয়া চোৱা সকলো ইয়াত কি বুলি কৈছে সকলো মৌলিক সংখ্যা সযুগ্ম। এতিয়া সকলো মৌলিক সংখ্যা এই গুটেখিনি কি সংখ্যা হয় মৌলিক সংখ্যা হয়। এতিয়া হি গুটেখিনি মৌলিক সংখ্যা সযুগ্ম হৈছে জানো নাই হোৱা। দুইটো কি হয় মৌলিক হয় কিন্তু কি নহয় সযুগ্ম নহয়। সো অপশন বি টু কি হয় তোমাৰ ইনকাৰেক্ট হয়। সো অপশন এ বি স্কিপ কৰিলে। এতিয়া শূন্য এটা মৌলিক সংখ্যা শূন্যটো কি নহয় দেই মৌলিক সংখ্যা নহয়। শূন্যটো কি নহয় তোমাৰ শূন্যটো কি নাম্বাৰ হয় অল নাম্বাৰ হয়। ঠিক আছে 0 1 2 3 গুটেখিনি নেচাৰেল নাম্বাৰ ইনক্লুড কৰি পেলাই 0 টো অল নাম্বাৰ বুলি কোৱা হয়। সো অপশন কোনটো হয় তোমাৰ সি টু ইনকাৰেক্ট হয়। সো অপশন কোনটো বাছিলে মৌলিক সংখ্যাৰ অসংখ্য আছে মানে মৌলিক সংখ্যা বহুত আছে। আমি যদি মৌলিক সংখ্যাখিনি কন্টিনিউ লিখি যাওঁ ইয়াতে চোৱা প্ৰাইম নাম্বাৰ 23 ৰ পৰা তোমাৰ 29 আহিব 29 ৰ পাছত কি আহিব তোমাৰ 31 আহিব 31 ৰ পিছত এনেকৈ কন্টিনিউ বাঢ়ি গৈ থাকিব 37 আহিব। সো আমি লিখি খতম কৰিব নোৱাৰো। সো মৌলিক সংখ্যাবিলাক অসংখ্য আছে সীমা নাই ইয়াৰ। সো এটো দ্যাট ইজ দা কাৰেক্ট অপশন ডি টু কি হয় কাৰেক্ট হয় এইখিনি। তাৰ পিছতে অপশন বি টুত আমি চাইছো। সো এই ক্লাছটো চাই লব ৰেকৰ্ডেডৰ যেটো ক্লাছও আছে বা মই এই ভিডিওটো ইউটিউবত ফ্ৰীকে দিছো আৰু এই ক্লাছটো দিছো যেটো আমাৰ কনসেপ্ট ক্লাছ আছিল নাম্বাৰ সিস্টেমৰ ওপৰত এইখিনি দিছো ডেসক্ৰিপচনৰ লিংক দি আছে তাত গৈ চাই লব পাৰিব। তাৰ পিছত সেকেন্ড কোৱেশ্চনটো চাও স্মলেষ্ট কম্পোজিট নাম্বাৰ ইজ স্মলেষ্ট কম্পোজিট নাম্বাৰ। ওকে এতিয়া স্মলেষ্ট কম্পোজিট নাম্বাৰ মানে কি আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি। এতিয়া চোৱা আটাইতকৈ সৰু যৌগিক সংখ্যা স্মলেষ্ট কম্পোজিট নাম্বাৰ ইয়াতে চোৱা আটাইতকৈ সৰু কম্পোজিট নাম্বাৰ কি হ'ব তোমাৰ 4। সো
চোৱা কাৰেক্ট এনসাৰটো কি হ'ব তোমাৰ অপচন ডি টো কাৰেক্ট এনসাৰ হয় এটো আসাম টেটত আইছে অল এটো আসাম টেটত আইছে সো কিন্তু হ'ব অপচন ডি বহুতে ভুল কৰে দুইটো যুগ্মই হয় কিন্তু কি নহয় কম্পোজিট নহয় একদম বহুত ইজি কোৱেশ্চন আহে ইয়াত চোৱা তোমাৰ আসাম পুলিচত এই টপিকৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আইছে ইয়াতে চোৱা the sum of odd consecutive number from 1 to 25 ইয়াত চোৱা 1 ৰ পৰা 25 লৈকে ক্ৰমিক অযুগ্ম সংখ্যাবোৰৰ যোগফল এতিয়া হেকিনি পাৰিবা 1 ৰ পৰা 25 লৈকে অযুগ্ম সংখ্যা কিমান আছে ওকে অযুগ্ম সংখ্যা কিমান আছে তোমাৰ 1 আইলে তোমাৰ 3 তোমাৰ কিমান আহিব 5 তোমাৰ 7 এইখিনি প্লাস কৰিবা ওকে প্লাস ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হেকিনি প্লাস কৰিবা প্লাস কৰাৰ পিছত যিমান পাবা হেইটোই হ'ব তাৰ কি হ'ব এনসাৰ এটো পাৰিবা কোৱেশ্চন নম্বৰ 3 টু কৰি চাবা নিজে ওকে আসাম পুলিচত এই কোৱেশ্চনটো আইছিলে তাৰ পাছত হেই কোৱেশ্চনটো চাম আমি কোৱেশ্চন নম্বৰ 4 তলৰ সূত্ৰসমূহৰ কোনটো সূত্ৰী শুদ্ধ নহয় ইনকাৰেক্ট হয় নট ট্ৰু মানে ইনকাৰেক্ট হয় ইয়াতে চোৱা প্ৰতিটো যুগ্ম ধনাত্মক সংখ্যা এটা স্বাভাৱিক সংখ্যা এতে ঠিক আছে প্ৰতিটো যুগ্ম ধনাত্মক সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব পাৰে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 কাৰেক্ট হয় অন্য এটা পূৰ্ণ সংখ্যা হয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা অল ইয়াতে প্ৰতিটো যুগ্ম ধনাত্মক হল ধনাত্মক মানে প্লাস ইবিলাক কি যুগ্ম সংখ্যা কিবিলাক এটা স্বাভাৱিক সংখ্যা হয় অল ইয়াতে চোৱা 2 4 6 8 10 একিনি কি হয় স্বাভাৱিক সংখ্যা হয় নেচাৰেল নাম্বাৰ হয় ঠিক আছে নেচাৰেল নাম্বাৰ ওপৰতো একদম ডিটেইলছ ক্লাস কৰা ইটো আছে চাব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় 1 ইয়েস কাৰেক্ট হয় ইয়াত চোৱা এই গোটেইখিনি মই ইয়াতে দেখাই দিছো ইয়াত মই প্ৰত্যেকটো ক্লাস বিষয় ইয়াতে দিয়া আছে এইটো ওকে আৰু যিসকলে আমাৰ ফিট কোৰ্সৰ ইতিমধ্যে আছে একেদকলে 100% কিন্তু কোৱেশ্চন কিনি কাৰেক্ট কৰিবলৈ সক্ষম হৈছে সো ধন্যবাদ জনাইছো খুব ধুনিয়াকৈ ষ্টাডি কৰি আছা তাৰ পাছতে আমি চাম সেকেন্ডটো শূন্য এটা পূৰ্ণ সংখ্যা ইয়েস মই অলপ আগতে কৈছো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা ইয়েস নহয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি নহয় যুগ্ম সংখ্যা নহয় এটা নেচাৰেল নাম্বাৰ বুলি কও নেচাৰেল নাম্বাৰ বিলা 1 2 3 4 5 6 কন্টিনিউ স্টার্ট হয় এতিয়া 1 টো কি হয় অযুগ্ম হয় নে নহয় অযুগ্ম হয় 3 টো কি হয় অযুগ্ম হয় ওকে 5 টো কি হয় অযুগ্ম সংখ্যা তেতিয়ালে কি হেতু কারেক্ট ইনকারেক্ট হয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম হ'ব নোৱাৰে 3 টো এটা স্বাভাৱিক সংখ্যা তোমাৰ 7 টো এটা স্বাভাৱিক সংখ্যা এই বুলি ই যুগ্ম জানো নহয় যুগ্ম নহয় কিয় যুগ্ম নহয় ইহঁতক যদি আমি 2 এৰে ডিভাইড কৰো 2 1 আৰু 2 ৰিমাইন্ডাৰ কিমান থাকি যায় 1 সদায় মনত ৰাখিবা যিবিলাক নাম্বাৰ আমি 2 এৰে ডিভাইড কৰাৰ পাছত ইয়াৰ ৰিমাইন্ডাৰ 1 থাকি যায় বা 2 এৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় এনেবিলাক সংখ্যাক আমি কি সংখ্যা বুলি কম তোমাৰ অড নাম্বাৰ বা অযুগ্ম সংখ্যা বুলি কোৱা হয় এই কথাটো মনত ৰাখিব সো কারেক্ট আনসারটো কি হ'ব অপচন ডি টু কারেক্ট আনসার হ'ব ওকে নেক্সট কোৱেশ্চন টু চোৱা নেক্সট কোৱেশ্চন কি আছে কোৱেশ্চন নম্বৰ 5 ইয়াত চোৱা একিনি পাৰিবা যুগ্ম মৌলিক সংখ্যাৰ মুঠ সংখ্যা হৈছে ইয়াতে the total count of prime number which are even এনেকুৱা এটা সংখ্যা আছে যেটো যুগ্ম হয় কিন্তু কি হয় মৌলিক হয় তেতিয়ালে আমি চাম ইয়াতে যুগ্ম হৈছে কোনটো সংখ্যা চোৱা ইয়াত চোৱা এইটো ইভেন নাম্বাৰ যুগ্ম হয় কিন্তু হি কি হয় মৌলিক হয় কেইটা তেতিয়ালে কিমান কেইটা আছে তোমাৰ কি আছে কেইটা এটাই মাত্ৰ এটাই দুইটোৱে হল এটাই আছে যুগ্ম মৌলিক সংখ্যা মোট সংখ্যা আছে কেইটা আছে এটাই আছে কোনটো হেতু হয় দুইটো ওকে মনত ৰাখিব ই যুগ্ম হয় যুগ্ম মৌলিক বুলি কোৱা হয় হল এটো কি বুলি কয় তোমাৰ ইভেন প্ৰাইম নাম্বাৰ বুলি কোৱা হয় এটো 1 হ'ব কাৰণ এটাই আছে অকল দুইটো হয় এটো যুগ্ম হয় কি হয় তোমাৰ মৌলিক হয় মাত্ৰ এটাই আছে ওকে মনত ৰাখিব এটো দুইটো হয় বুলি দুটা নামাৰিব দেই ইয়াতে কোৱেশ্চনটো দিছে কেইটা আছে কোনটো হয় বুলি হোদা নাই ইয়াতে কেইটা আছে বুলি হোদিছে সো এটা আৰু কোনটো হয় বুলি কলে আমি অপচন সি টু কারেক্ট আনসার দিলু হয় তাৰ পাছতে কোৱেশ্চন নম্বৰ 6 ত আছে the place value of 5 in the numbers ওকে ইয়াতে 5ৰ স্থানীয় মান হৈছে ইয়াতে মই লিখাইছিলো
ইয়াতে 5 হ'ব ঠিক আছে ইয়াতে আমি কি কৰিব লাগে ইয়াত 5 লিখিলে তাৰ পিছত এইটো স্থানত কি দিব লাগে 0.00 তোমাৰ 50.00 আছে আমি পইণ্টৰ পিছত 0 বিলাক কাউন্ট নকৰো সো 50 অপচন বি টো কাৰেক্ট আনসাৰ এইখিনি বুজাইটো আছে সদায় মনত ৰাখিবা আমাক যদি 3 4 6 8 ইয়াত যদি 4 ৰ প্লেস ভ্যালু টু খুদে তেতিয়ালে আমি কি কম ইয়াতে 4 লিখিবা তাৰ পিছত ইয়াত এইটো 6 ৰ জায়গাত 0 এইটোৰ জায়গাত 0 লিখি দিবা মানে অটকৰ জায়গাত আছে ন অটকৰ মানটো লব লাগে 4 ৰ অটক একক 10 অটক মানে 400 ঠিক আছে এইটো লব পাৰে মানে যেটো সংখ্যা 68341 মক যদি এইটোৰ স্থানাংক মান কিমান বা স্থানীয় মান কিমান বুলি কলে তোমাক কম যে 8 লিখিলো বাদ বাকি এইবিলাকৰ জায়গাত তিনটা 8ৰ পিছত তিনটা ডিজিট আছে তিনটা ডিজিটৰ জায়গাত মই 0 লিখিব পাৰো এনেকে উলিয়াব পাৰে ডাইৰেক্ট কিমান হয় 8000 হয় ওকে এতিয়া হৈছে কোৱেশ্চন নম্বৰ 7 ওকে কোৱেশ্চন নম্বৰ 7 টোত কি দিয়া আছে ওকে মনত ৰাখিব এইটো কথা ইয়াত চক the digit at the unit place of the number 3 to the power 11 ইয়াতে আমি 3 to the power 11 তক যদি পূৰণ কৰি পেলা ইয়াৰ ভ্যালু অল ইয়াৰ মান যদি উলিয়াও তেতিয়ালে ইউনিট প্লেস মানে একক স্থানত ঠিক আছে 2 3 4 6 ইয়াৰ একক বা ইউনিট প্লেস কি হ'ব এইটো ইউনিট প্লেস 10 প্লাস 100 প্লেস ওকে একক দশক অটক ইয়াত মানে লাস্ট ডিজিট টু কি হ'ব লাস্ট ডিজিটৰ জায়গাত কি হ'ব 3 হ'বনে 1 হ'বনে তোমাৰ 9 হ'বনে 7 হ'ব এটা কথা সদায় মনত ৰাখিব যেতিয়া 3 যদি পাৱাৰ দি প্লাই যদি লাষ্টৰ ইউনিট প্লেস বা লাস্ট ডিজিটৰ বিষয় হৰে তেতিয়ালে সদায় এটা কথা মনত ৰাখিবা যে 3 সংখ্যাটো কেনেকৈ ৰিপিট হয় 3 আইব তাৰ পিছত 9 আইব তাৰ পিছত 7 আইব তাৰ পিছত 1 আইব এনেকৈ ৰিপিট কৰি থাকিব ঠিক আছে মই ইয়াতে লিখি দিছো হা ইয়াতে তেতিয়া বেছিকে বুজি পাব 3 to the power 11 ৰ কি লিছে লাস্ট ডিজিট টু কি হ'ব ওকে কিবা কিবি হল মানে এটা একদম লাস্ট প্লেস ইয়াত কি বহিব মানে ইয়াত কি মান হ'ব পূৰণ কৰিলে সো এটা কথা মনত ৰাখিবা 3 to the power এনে ধৰণে দিয়া থাকিলে বা লাস্ট ডিজিটৰ ঠিক আছে 3 ৰ যি কোনো এটা পাৱাৰ যদি ইয়াতে এক্সপোনেন্ট দিয়া থাকে তেতিয়ালে লাস্ট ডিজিটৰ কথা দিলে এটা কথা মনত ৰাখিবা যে সদায় 3 ৰ ভ্যালুটো সদায় এনেকে ধৰণে ৰিপিট হয় 3 9 7 1 চাৰিটা ৰিপিট হ'ব 3 9 7 1 আকৌ প্ৰথমৰ পৰা ৰিপিট হ'ব 3 9 7 1 ওকে আকৌ ৰিপিট হ'ব 3 9 7 1 এতিয়া কিমানটা আছে 11 অল 11 আছে নে এতিয়া 11 নম্বৰ স্থানটো লম 1 2 3 4 5 6 7 8 9 10 11 তেতিয়ালে লাস্ট ডিজিটত কি আইব 7 আইব ওকে 7 কোনটো হয় তোমাৰ কি হ'ব 7 অপচন ডি টো কারেক্ট আনসার হয় ওকে এই কথাটো মনৰ ৰাখিবা আচ্ছা আৰু এটা কথা মই মনত পৰোতে কৈ দিলো এই কোৱেশ্চনটো এজন ষ্টুডেন্টে শেয়াৰ কৰিছিল আমাৰ নিকিথানে কোন আছিল ওকে এই কোৱেশ্চনটো মই পাহৰিছিলো ওকে এই কোৱেশ্চনটো মই কৰি দিছো তাই সুধিছিলে যেতিয়া কৰি দিও আৰু ওকে ইয়াত চোৱা the sum of odd consecutive number from 1 or from 25 লৈকে যিমানটা তোমাৰ অযুগ্ম সংখ্যা আছে এটো আসাম পুলিচৰ এক্সামত আইছিলে ঠিক আছে দুমাহৰ আগত যেটো আসাম পুলিচৰ এক্সাম অনুষ্ঠিত হৈছিলে 2025 চনত এক্সামত আইছিলে এতিয়া চোৱা 1 or from 25 লৈকে কেইটা তোমাৰ কি আছে অযুগ্ম সংখ্যা আছে হল তুমি যদি এনে ধৰণে কি কৰা বাছনি কৰা ইয়াতে অযুগ্ম সংখ্যাৰ যদি কথা কোৱা 1 2 3 4 5 6 7 8 9 10 তোমাৰ 11 ওকে তাৰ পিছত তোমাৰ কিমান হ'ব তোমাৰ 23 12 ইপাল কিমান হ'ব 25 13টা পালা হয় নে নহয় কেইটা আছে 13টা আছে 25 লৈ কেইটা আছে 13টা আছে তুমি 13 কি কৰিব লাগে 13টা আছে যেতিয়া 13 স্কয়াৰ কৰিব লাগে তাৰ মানে আমি এনে এটা ফৰ্মুলা আছে টোটাল নাম্বাৰ হল টোটাল যদি হুলিয়াব কয় ইয়াৰ কি টোটাল যদি তোমাৰ অযুগ্ম সংখ্যাৰ যোগফল হুলিয়াব কয় তেতিয়ালে আমি কি এনেকে কৰি দিব পাৰো n স্কয়াৰ মানে n মানে নাম্বাৰ যিমান নাম্বাৰ পাইছা সেই নাম্বাৰটো স্কয়াৰ কৰিব লাগে ইয়াতে চোৱা ইয়াত মই 13টা পালো হয় নে নহয়
অল ইয়াত কেইটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 কিমান পালা 13 13টা পালা তেতিয়ালে 13টো কি কৰিবা নিবা ডাইৰেক্ট স্কয়াৰ কৰি দিও আমি ক্লাস 9 10 ৰ নিচিনাকে কি কৰিব নালাগে অংকটো পাতি থাকিব নালাগে আমাৰ এনসাৰটো উলিয়াবহে লাগে সো 13 স্কয়াৰ কৰিলে কিমান হ'ব 3 3 গুণ 9 অল 3 3 গুণ 9 এনেকে 3 3 গুণ 9 লাস্ট ডিজিট 9 কোৰ আছে ইয়াৰ আছে এইটো হ'ব নোৱাৰে 3 অল ইপালে 3 1 169 হ'ব নাই 169 ওকে বুজি পাইছা না এইটো ঠিক আছে পাহৰিছিলো মই স্কিপ কৰিয়ে দিছিলো আৰু লগতে তাৰ মানে এই কোৱেশ্চনটোকো এজনে পঠাই থৈ দিছিলে সো এইটো মনলৈ আহিলে ওকে এইটো ৰিপিটেড নেক্সট আৰু এই কোৱেশ্চনটো বহুতৰ এটা ডাউট থাকি গল ঠিক আছে এতে চোৱা যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল কি হ'ব পাৰে অখণ্ড সংখ্যা বুলি ক'লে আমি নাম্বাৰ লাইনলৈ মনত পৰিব লাগিব আপোনালোকে 7 8 ত এনেকে পঢ়িছিলানে ইয়াত 0 থাকে তাৰ পিছত এনেকে আছিলে নহয় আছিলে নাই বাৰু 1 2 3 4 তোমাৰ 5 তাৰ পিছতে এনেকে 6 আকি পালে আইলে কিমান হ'ব তোমাৰ -1 -2 -3 তোমাৰ -4 -5 এনে ধৰণে আহিছিল হয় নে এইবিলাক গোটেই কিনি প্লাস মাইনাস হল প্লাস মাইনাস মিলি পেলাই ইংগতক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় কি সংখ্যা বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় তাৰ ওপৰত দিয়া হৈছে এইখিনি মই ক্লাস কৰিছো ইয়াতে চাই ল কিছুমান স্ক্ৰিনশ্বট ল'ব পাৰিব অখণ্ড সংখ্যা মানে কি এইটো চাই ল ঠিক আছে অখণ্ড সংখ্যা মানে কি সেইখিনি চাই ল'ব পাৰিব একদম ক্লিয়াৰ হৈ যাব তেতিয়া এতিয়া আমাক কি সুধিছে অদায় এটা অশূন্য ধনাত্মক অখণ্ড সংখ্যা হ'ব এটো কি নহয় নহবও পাৰে ওকে অদায় এটা অশূন্য ঋণাত্মক অখণ্ড সংখ্যা হ'ব ঋণাত্মকও হ'ব পাৰে ধনাত্মকও হ'ব পাৰে ইটো মাইনাসও হ'ব পাৰে প্লাসও হ'ব পাৰে ঠিক আছে দুটা অখণ্ড সংখ্যা সাপোজ মই ইয়াতে -3 অল +4 হলে ইয়াত কিমান হ'ব ৰিজাল্টটো কি হয় প্লাস আইলে নাই সো কি হ'ব অখণ্ড ঋণাত্মক অখণ্ড সংখ্যা হ'ব নহব ইয়াতে এটা অদায় এটা অশূন্য ধনাত্মক অখণ্ড সংখ্যা হ'ব পাৰে ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে সো এইটো ইনকাৰেক্ট হয় অপচন এ আৰু বি টো অদায় এক শূন্য ধনাত্মক অথবা ঋণাত্মক অখণ্ড সংখ্যা হ'ব পাৰে এইটো নহয় ওকে অদায় একে এক শূন্য হ'ব পাৰে ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে ঠিক আছে অশূন্য অল ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে বা শূন্য হ'ব পাৰে অল মই যদি কওঁ 3 + 3 অল ইংগতৰ যোগফল কিমান হ'ব 0 হ'ব নাই সো অপচন ডি টো কারেক্ট आंसर হয় ইয়াত অপচন ডি টো কি হয় কারেক্ট आंसर হয় এখিনি সাবা কনসেপ্ট ক্লাস কৰিলে এখিনি একদম ডিটেইলস বুজি পাব এখিনি ইয়াতে গোটেইখিনি ৰুল লিখা আছে ইয়াতে ঋণাত্মক কি হয় ধনাত্মক কি হয় শূন্যটো কি হয় পূৰ্ণ সংখ্যা নহয় ই কেৱল কি বুলি কৈছে ইয়াতে ইংলিছত আমি চাম দেই এইটো অকমান নেগেটিভ ইন্টিজাৰ নহয় পূৰ্ণ সংখ্যা নহয় খণ্ড সংখ্যা নহয় দেই শূন্যটো কি নহয় পজিটিভ বা নেগেটিভ কি খণ্ড সংখ্যা নহয় কেৱল পূৰ্ণ সংখ্যা আসামিষ্ট অলপ মিস্টেক হৈ আছে এইটো কথা মনত ৰাখিব তাৰ পাছত চোৱা এইটো এই কোৱেশ্চনটো 9 নম্বৰ কোৱেশ্চন আৰু তোমাৰ এই কোৱেশ্চনটো মিলাই চোৱা টাইম দি চাব লাগিব কোনটো 3 নম্বৰ কোৱেশ্চনটো মিলাই চোৱা ইয়াতে কৈছে 1 ৰ পৰা 25 লৈ যিমানটা তোমাৰ অযুগ্ম সংখ্যা আছে সেই অযুগ্ম সংখ্যাৰ কি দিছে যোগফল বিচাৰিছে প্লাস বিচাৰিছে কিন্তু নেক্সট টু কোৱেশ্চন নম্বৰ 9 তে কি বিচাৰিছে চোৱা কোৱেশ্চন নম্বৰ 9 তে বিচাৰিছে 15টা অল 15টা তোমাৰ অযুগ্ম সংখ্যাৰ যোগফল বিচাৰিছে 15টা হ'ব লাগিব 1 2 3 আপ টু 15 মানে 15টা অল 15টা সাব তোমাৰ অযুগ্ম সংখ্যাৰ কি বিচাৰিছে তোমাৰ যোগফল বিচাৰিছে এতিয়া মই অলপ আগতে কৈছিলো কি কৰিব লাগিব 15টা কৈছে নহয় n স্কয়াৰ ইয়াৰ n স্কয়াৰ মানে 15 টো কি কৰি দিবা স্কয়াৰ কৰি দিলে হৈ গল 15 টো স্কয়াৰ কৰি দিয়া आंसरটো ওলাই যাব এতিয়া আমি যদি 15 স্কয়াৰ কৰো অল 15 হলে নাই 5 5 গুণ 25 লাস্ট ডিজিট কোড আছে ইয়াত 9 আছে অপচন বি আৰু এটো নহয় তোমাৰ কিমান হ'ব 7 হ'ব ইফালে 5 ইফালে কিমান হ'ব 1 5 তোমাৰ 12 ইমান কিমান হ'ব 225 অপচন এটো কারেক্ট आंसर হয় আপ টু ইয়াতে ডিফারেন্স তে এইটোৱে হল মানে 15টা স্বাভাৱিক সংখ্যাৰ কি উলিয়াব কৈছে তোমাৰ যোগফল
আৰু 3 নম্বৰত কৈছে যে 1 ৰ পৰা 25 লৈকে যিমানটা তোমাৰ অযুগ্ম সংখ্যা আছে সেই অযুগ্ম সংখ্যাৰ যোগফলটো বিচাৰি উলিয়াব কৈছে এইটোৱে আছে তাৰ পিছতে 10 নম্বৰ কোৱেশ্চনটোত কি আছে 10 নম্বৰ কোৱেশ্চনটো হোমৱৰ্ক হিচাপে মই দিছো অকলে কৰিব অকলে কমেন্ট সেকশনত কমেন্ট কৰি জনাব তোমাৰ 1 আৰু 20 ৰ মাজত অৱস্থিত মৌলিক সংখ্যাবোৰৰ যোগফল হৈছে 1 ৰ পৰা 20 লৈকে তোমাৰ কেইটা মৌলিক সংখ্যা আছে ইয়াতে চোৱা 1 ৰ পৰা ওকে 1 ৰ পৰা কিমানলৈকে 20 লৈকে ইয়াতে এটা কি হয় কি নম্বৰ কৈছে ইয়াতে তোমাৰ মৌলিক সংখ্যা ইয়াতে চোৱা 1 2 3 4 5 6 7 8 অল কেইটা আছে 8টা পালা এই গোটেইখিনি প্লাস কৰিবা অল গোটেইখিনি প্লাস কৰিবা ওকে এই গোটেইখিনি কি কৰিবা প্লাস কৰিবা প্লাস কৰাৰ পিছত যেটো এনসাৰ পাবা এইটো হ'ব কি হ'ব ইয়াৰ এনসাৰ এটো কৰি চাবা ওকে ওকে আই থিংক অপচন হেতু হ'ব লাগে অল এটো কৰি চাবা ঠিক আছে এইখিনি আছিল আৰু হেকিনিৰ ওপৰত বহুতে প্ৰশ্ন কৰি আছিল যে কোৱেশ্চন কিনি লাগে বা এটা দুটা ডাউট হৈ আছিল ঠিক আছে এতিয়া 3 নম্বৰ কোৱেশ্চনটোৰ যিজনী ছাত্ৰীয়ে সুধিছিলে এতিয়া আই থিংক ক্লিয়াৰ কৰিব পাৰিছে হেকিনি আৰু আমি পৰৱৰ্তী ক্লাছত ওকে আমি আকৌ নেক্সট সানডে কি এটা কৰিম তোমাৰ ডেমো এটা ক্লাস দিম নেক্সট সানডে ইউটিউবত ফ্ৰী কে আৰু বাদ বাকি হেকেদিন আমি পাৰ্চেন্টেজৰ ওপৰত তোমাৰ বনমাষ্ট ওকে আমাৰ সিলেবাসত কি আছে এইটোৰ ওপৰত ক্লাস দিয়া হ'ব ওকে এইখিনি ওপৰত আমি ক্লাস কৰিম সো চাবা প্ৰত্যেকটো টপিক আই থিংক নেক্সট ক্লাসটা আমি সিম্পলিফিকেশন আৰু ফ্ৰেকশনৰ ওপৰত ক্লাস কৰিম ঠিক আছে সো হেকিনি চাবা আৰু আজিৰ ক্লাসটো কেনেকুৱা লাগিছে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু আমাৰ যি সকল পেইড ষ্টুডেন্টে চাই আছে তোমালোকে শেয়াৰ কৰিবা আৰু ক্লাস কিনি বুজি পাইছে নাই কেনেকুৱা লাগিছে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা থ্যাংক ইউ সো মাচ আকৌ লগ পাম